বিহু বুলি ৰাতিপুৱাই মা আৰু মই এয়া গ'লোঁ ঢেঁকী খুন্দিবলৈ আৰু এয়া ঢেঁকী খুন্দি আহি মই পিঠা ভজাত লাগিলোঁৱে। এয়া তিল পিঠা বনাই আছোঁ মই। কি যে এটা হেঁপাহ, আৰু বহাগ বিহু বুলিলেতো এটা বেলেগেই এটা হেঁপাহ। আৰু এয়া পিঠা বনাইছোঁ। আৰু এইফালে আমাৰ মিঠুৱেও অকণমান লাগিছে বনাবলৈ, তাই কেনেকৈনো বনাই অকণমান ট্ৰাই কৰিছে। আৰু এইফালে এয়া কীৰ্তিয়ে বনাই আছে তেল দিয়া পিঠা। তিনিওটাই মিলি বনাইছে আৰু ধুনীয়াকৈ। আৰু এয়া মই ভাজিবলৈ লাগি গ'লোঁ তেল পিঠাখিনি। তাৰপিছত এয়া বনাইছোঁ নাৰিকলৰ চিৰা। এয়া তেল পিঠা ৰেডি। এতিয়া বনাই আছোঁ মালপোৱা। বিভিন্ন উপকৰণ বনাইছোঁ আৰু এতিয়া হ'ল গৰু বিহু যিহেতু মই গাখীৰ খীৰাইছোঁ। আৰু এইফালে আমাৰ চাট মাৰি বনাই আছে। পিনে এয়া মায়ে হালধি পিচি আছে গৰু নোৱাবৰ কাৰণে, হালধি মাহ সকলোবিলাক। আৰু এয়া চাট কাটিবলৈ লাগিছে, আৰু এতিয়া কাটি মেলি চাট মাৰি সজাই আছে। আৰু একাপ দিলোঁ চাহ, বোলো খাই লওক বিহু বুলি ৰাতিপুৱা একাপ চাহ। এয়া চাট মাৰি বনাই হৈছে আৰু এতিয়া ধুৱাব লাগিব গৰুক গা। এয়া এফালে ছাগলীকেইটা ওলাইছে জাম কৰি কৰি ৰাতিপুৱাই। আৰু আমাৰ এয়া তিনডাল ৰেডি চাট মাৰি। আৰু এয়া মা আৰু বেবীহঁতে এয়া ফুট দিছে আৰু নোৱাইছে যিহেতু গৰুকেইটাক। আৰু এতিয়া এনেদৰে ভালদৰে লগাই দিছে। এনেদৰে ভালদৰে লগাই দিছে। আৰু এইফালে আমাৰ বেবীহঁতে আনিছে চাট মাৰিখিনি। এতিয়া যিহেতু সিহঁতি গাব লাও খা বেঙেনা খা দিনে দিনে বাঢ়ি যা, আৰু সিহঁতি গাই গাই গৰুকেইটাক চাট মাৰি দি এনেদৰে দি আছে, আৰু লগতে গাবলৈও শিকিছে। এফালে বাপেকে আৰু এয়া গা ধুৱাবলৈ লাগি গ'ল। এনেদৰে পাইপে দিয়ে গা ধুৱাইছে ধুনীয়াকৈ দুয়োটাকে। আৰু আমাৰ মিঠুহঁতে খুব ফূৰ্তি পাইছে গৰু বিহু যিহেতু আজি। আৰু এতিয়া গা ধোৱা হৈ গ'ল, গৰুকেইটা পথাৰলৈ খেদি দিয়া হ'ল। এতিয়া হ'ল জেতুকা। এয়া জেতুকা পিচি লগালোঁ। আৰু এইফালে এতিয়া 100 এবিধ শাকৰ সোৱাদ ল'বৰ কাৰণে আমি এয়া গ'লোঁ বাৰীলৈ। মায়ে পাচলি বুটলি আছে আৰু মই হিচাপ কৰি গৈ আছোঁ। 100 এবিধ শাক যিহেতু গৰু বিহুৰ দিনা খোৱা হয়। আৰু এতিয়া সন্ধ্যা সময়ত গৰু জাক দিছে, আৰু এতিয়া গৰুকেইটা আহিছে। গৰু জাক দিলে যিহেতু বছৰৰ কাৰণে ঘাঁহ পোহা বেমাৰ আজাৰ নহয়, গৰুকেইটা ভালে থাকে। আৰু এই বিচনী দি বিচি পেলাই গৰুকেইটাক এতিয়া পিঠা খুৱাইছে মায়ে। আৰু এয়া মানুহৰ বিহু যিহেতু গা চা ধুই ৰেডি, প্ৰসাদ দিছে। আৰু এয়া মই, আৰু এফালে হুঁচৰি আহিল ৰাতিপুৱাই। খুবেই ভাল লাগিছে মানুহৰ বিহুৰ দিনা ৰাতিপুৱাই হুঁচৰি। আৰু এইফালে আমাৰ বেবীহঁতে মাৰ পৰা সেৱা লৈছে, যিহেতু ডাঙৰক সেৱা ল'ব লাগে। আৰু এয়া হ'ল বিহুৰ পিঠা জলপান।